এতিয়া আমি নতুন এটা ৰেচিপি লৈ আহিছোঁ। শুকান মাছৰ চাটনি বনাম। শুকান মাছৰ চাটনি তাৰমানে বামলা মাছ হয়। বামলা মাছৰ চাটনি বনাম আজি। এয়া হয় বামলা মাছ। কাটি পিনি ভালদৰে ইয়াক গৰম পানীত উতলাই ধুই ল'ব। যি লেতেৰা থাকিলে ভালকৈ চাফা কৰি লৈছোঁ। মই এইবোৰ কাটি সৰু সৰুকৈ এনেকৈ পিচ কৰি পূৰা গৰম পানীত দি ধুই চাফা কৰি লৈছোঁ। আৰু চাটনিত কি কি দিব লাগে সেইবিলাক এতিয়া দেখাইছোঁ। এয়া হ'ল ৰচুন, এয়া হ'ল কেঁচা জলকীয়া, আৰু এয়া হ'ল পিঁয়াজ। ইয়াত বেছি দৰকাৰ নাই বেলেগ বস্তু, সেইকেইটাই দৰকাৰ। আৰু পাৰিলে আপোনালোকে বেছি ঝাল খালে শুকান জলকীয়াও দিব পাৰে। ইয়াত দেখিছেনে? এতিয়া আমি বনাবলৈ ইয়াক কেৰাহীটো এতিয়া গৰম হৈ গৈছে। এতিয়া মই তেল দি দিম। তেল দি দিছোঁ। ইয়াত বেছি তেল নালাগে, চাটনি দিয়ে অকণ কম তেল হ'লেও হয়। তেল দি দিছোঁ। এতিয়া ইয়াক ভালদৰে আমি এতিয়া ভাজিম। মই কৈছিলোঁ শুকান জলকীয়া দিলোঁ, মই শুকান জলকীয়া দুটামানো দি দিছোঁ তেলতে। জলকীয়াটো অকণমান ৰঙচুৱা হ'ব দিছোঁ। তাতে দি দিম মই শুকান মাছখিনি। শুকান মাছখিনি দিওঁতে অলপমান ইয়াতে নিজৰ আন্দাজমতে নিমখ দি দিব। ইয়াত নিমখ দি দিছোঁ। ইয়াত ভালদৰে ভাজিব লাগিব। শুকান মাছখিনি পূৰা ৰঙা হোৱাকৈ ভালদৰে ভাজিব। অকণমান মই হালধি দিম। হালধি অকণমান দি দিছোঁ। এইখিনি ভালদৰে ভাজি লওঁ। শুকান মাছখিনি যিমান পাৰে একদম ৰঙচুৱাকৈ ভালদৰে ভাজি ল'ব। চাটনিটো বেলেগ বেলেগ ডিজাইনত বনায় বামলা মাছৰ এনেই চাটনি। আপোনালোকে এনেকৈ বনাই খাইছে নাই ক'ব। দেখিছে নহয়, শুকান মাছখিনি একদম ৰঙচুৱা হৈ গৈছে। ভাজি পূৰা ৰঙচুৱা কৰি ল'ব। একদম ধুনীয়াকৈ এনেকুৱা কৰকৰীয়া ৰঙচুৱা। তাত দি দিম এতিয়া মই কেঁচা জলকীয়াখিনি আৰু ৰচুনখিনি আৰু কাটি থোৱা মই পিঁয়াজখিনি চব দি ইয়াক মই ভালদৰে ভাজিম। শুকান মাছটো বেছি ভাজিব লাগে, সেইকাৰণে আগত দি পিনি ভাজিব। পিঁয়াজ দি দিলে সি টান নহ'ব, সেইকাৰণে শুকান মাছখিনি ভালদৰে প্ৰথমেই ভাজি ল'ব। এতিয়া বেছি টাইম নালাগে আৰু অলপমান দেৰি ভাজিলেই মই ইয়াত এতিয়া মিক্সি গ্ৰাইণ্ডাৰত দিব পাৰিম। আৰু চাটনিখিনি কেনেকুৱা হয় মই বনাই আপোনালোকক দেখাম। আৰু আমাৰ চেনেলটো আছাম ভাইবছ হয়। আপোনালোকে চেনেলটো চাই পিনি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে শুকান মাছৰ চাটনি এনেকৈ বনাই খাইছে নাই খোৱা। প্লিজ আপোনালোকৰ ছাবস্ক্ৰাইব আৰু লাইকতে গম পাম যে ভাল ইমান ভাজি থাকিব। আমাৰ এতিয়া ভজা হৈয়ে গৈছে, বেছি ভাজিব নালাগে, এইখিনি কম ভাজিলেও হ'ব। এতিয়া আমি ইয়াত অকণমান ঠাণ্ডা হোৱাৰ পিছত মিক্সি গ্ৰাইণ্ডাৰত দিম। এতিয়া মই গেছটো এতিয়া অফ কৰিম। অকণমান ঠাণ্ডা হ'লেহে কিন্তু মই মিক্সিত সুমিয়াই ইয়াক পিচিম। এতিয়া আমি মিক্সিত পিচিলোঁ। চব শুকান মাছৰ চাটনি ধুনীয়া হৈ গ'ল একেবাৰে। দেখিছে ন, কালাৰো ধুনীয়া, পূৰা ধুনীয়াকৈ। আপোনালোকে এনেকৈ চাটনি খাইছে নাই জনাব। যদিও নাই খোৱা এনেকৈ বনাই খাই চাব। মই যেনেকৈ কৈছোঁ সেনেকৈ বহুত ভাল লাগে। আপোনালোকে ভাতৰ লগত ধুনীয়াকৈ দাইল ভাতৰ লগত খাব পাৰিব শুকান মাছৰ চাটনি। আমাৰ এতিয়া হৈয়ে গৈছে।
এইখিনি মই এতিয়া ধুনীয়াকৈ চব উলিয়াই ল'ম বাটিত হৈ গ'ল।